হাই বন্ধু বান্ধৱীসকল, মই আজি এনেকুৱা এখন ঠাইলৈ আহিছোঁ। বেছি দূৰ নহয় মোৰ ঘৰৰ পৰা। মোৰ ঘৰ যোৰহাটত আৰু মই এতিয়া বৰ্তমান আহি আছোঁ গোলাঘাট জিলাৰ নুমলীগড় ফালে। আৰু নুমলীগড় ফালে এনেকুৱা এখন নাম জ্বলা আমাৰ অতীজৰ হাজাৰ বছৰ পুৰণি এখন ঠাইলৈ আহি আছোঁ। যি ঠাইলৈ আহিছোঁ এই ঠাইখন হয়তো আপোনালোকে অসমৰ হয়তো বহুলোকে মানুহে হয়তো নাজানে বা আজিলৈ অহা নাই। আৰু যিসকলে ভিডিঅ'টো মোৰ চাবলৈ চেষ্টা কৰিব বা চাই আছে, কিন্তু ভিডিঅ'টো কেতিয়াও স্কিপ নকৰিব আৰু সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই মোৰ আশাটোৱে নহয়, হয়তো এই ভিডিঅ'টোৰ ভিতৰত হয়তো বহুত নানা ধৰণৰ বস্তু বা জেগা হয়তো আপোনালোকে দেখিব আৰু দেখি অনুভৱ নিশ্চয় কৰিব আৰু ভালো পাব ভিডিঅ'টো দেখি। আৰু প্লাছ মই এতিয়া পাবহি হৈছে আৰু কোন ঠাইলৈ আহিছোঁ বা কি জেগা আৰু ৰাস্তাৰ কিনাৰে কিমান ধুনীয়া ধুনীয়া পাহাৰৰ দৰে বাগান দেখি পাইছে। আৰু মই এতিয়া বৰ্তমান আহি পাইছোঁহি আৰু এই ঠাইখন আছে একদমেই ওপৰত দেখি আছে এতিয়া বৰ্তমান। আৰু এই ঠাইখনে হৈছে পুৰণা বাবা থান, হাজাৰ বছৰ পুৰণি থান হয় আৰু পাহাৰৰ ওপৰত এই থানখন। আৰু মই এতিয়া যাত্ৰা কৰিম আৰু মই ষ্টেপেদি উঠি যাবৰ কাৰণে। আৰু এই ষ্টেপবোৰ বা খটখটিবোৰ, এই খটখটিখিনি ধৰক এটা দুটা খটখটি নহয়, হয়তো 400-500মান খটখটি আছে। পাহাৰৰ ওপৰলৈকে হয়তো বহুত খটখটি আছে। হয়তো এইখিনি উঠি যাওঁতে মোৰ বহুত এলেহুৱা বা বহুত মোৰ ভাগৰ অনুভৱ হ'লেও মই আজি ভগৱানক চিন্তা কৰি মই ওলাই আহিছোঁ। আৰু এই থানখন মই আগতো এবাৰ আহিছোঁ যদিও তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি মই অকণমান ভিডিঅ' বনাবৰ কাৰণেও আহিছোঁ বা অলপ চাবৰ কাৰণেও আহিছোঁ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈও আহিছোঁ। কিন্তু এই ভিডিঅ'টো চাই যাব আপোনালোক, একদম অতি সুন্দৰ ভিডিঅ' হ'ব এইটো ভিডিঅ'। আৰু বিশেষ ময়ো সিমান গম নাপাওঁ এই থানখনৰ বিষয় লৈ, হয়তো মই ইমান নাজানো যদিও খুব সুন্দৰ লাগিলে মোৰ আগত এবাৰ আহোঁতে। কিন্তু এইবাৰ মই সেইটো কাৰণে অকণমান কেমেৰা কৰিছোঁ আৰু কেমেৰা কৰি মোৰ মোবাইলত কেমেৰা কৰি বন্দী কৰি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি আজি মই চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব, স্কিপ নকৰাকৈ চাই যাওক।
মই এতিয়া বৰ্তমান পালোঁ আৰু আহিয়ে মই প্ৰথমতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত যিখিনি পাথৰ আছে এই পাথৰখিনি একদম ফুলেৰে ভৰা, মানে ফুলৰ মানে ছবি গোটেই মানে পাথৰবোৰ। আৰু কেনেকৈ সম্ভৱ হৈছে কি কথা ইমানখিনি মই বুজি নাপাওঁ বা মই ক'ব নোৱাৰোঁ। আৰু ইয়াৰ যিহেতু লোকেল মানুহ এজনক লগ পোৱাহেঁতেন বা বুজি পালোঁহেঁতেন, কিন্তু ইয়াত কোনো মানুহ নাই। আৰু কোনোবা হয়তো ইয়াত ফুৰিব আহে, হয়তো আমাৰ দৰে ফুৰিবলৈ আহে। তেখেতলোককতো সুধিলেতো বুজি নাপাব ন, বা গম নাপাব, চবেই ফুৰিবলৈ আহে যিহেতু। আৰু এই পাথৰখিনি হৈছে, চাওক আপোনালোকে ভালকৈ মনোযোগ দি চাওক, এই পাথৰখিনি কেনেকৈ অঁকা আছে। কিন্তু হয়তো কেমেৰাটোৰ ধৰিব নোৱাৰিব, কেমেৰাটোত যে পাথৰখিনি এইটো পকাৰে বনোৱা, কিন্তু পকাৰে বনোৱা পাথৰ নহয়, এইখিনি একদম অৰিজিনেল পাথৰ হয়। কেনেকৈ সম্ভৱ হৈছে ক'ব নোৱাৰোঁ। আৰু বাবা থানটো হৈ গ'ল, এইখনেই বাবা থান, আৰু এইখনে বাবা থান। আৰু বিশেষ মানে মই কি ক'ম ইমানটো মই নাজানো। আৰু যিহেতু মই আগত এবাৰ আহিছিলোঁ, আজি মিনিমাম 10 বছৰমানৰ আগত, আজি আহিছোঁ। আৰু এই পাথৰবোৰত কেনেকৈ ছবি আঁকি থোৱা আছে, আৰু পাথৰবোৰৰ ফাঁকত হয়তো ভগৱানৰ মানে ছবিও পাব। মানে পাথৰবোৰত কেনেকৈ সম্ভৱ হৈছিলে সেইটো টাইমত মই ইমান নাজানো। আৰু বিশেষ মানে মোৰ ক'ব লগা ইমানখিনি আছিলে। হয়তো মই নতুন এজন ক্ৰিয়েটৰৰ কাৰণে সম্পূৰ্ণৰূপে আপোনালোকক ভাঙি পাতি কথাবোৰ ক'ব মই পৰা নাই, আৰু ইমানটো অহা নাই আৰু এক্সপিৰিয়েঞ্চটো। আৰু ভৱিষ্যতে মই আপোনালোকক বহুত ভাল ভিডিঅ' বা বহুত ভাল জেগাৰ কিছুমান কথা বা ভিডিঅ' মই দিবলৈ মই চেষ্টা কৰিম। আৰু আজি এনেকৈ এনজয় কৰক আৰু মোৰ ভিডিঅ'টো চাই, আৰু জেগাকণ কিমান সুন্দৰ লাগিছে, আৰু মানে ক'ব নোৱাৰা মানে দৃশ্য। আৰু ইমান ধুনীয়া জেগা এখন বাবা থান, এইখনে আৰু পুৰণি বাবা থান, খুব হাজাৰ বছৰ পুৰণি বাবা থান হয়। আৰু এই পাথৰখিনি চাব, কিমান ধুনীয়া দৃশ্য আছে। এই পাথৰবোৰত কেনেকৈ আঁকি থোৱা আছে বা বনাই থোৱা আছে মূৰ্তিসমূহ পাথৰেৰে, কেনেকৈ সম্ভৱ হৈছিলে ইমানটো নাজানো আৰু ক'ব। গতিকে মই আপোনালোকক দেখুৱাই থকাও হৈছে, নিজেও চাই থকা হৈছে নিচিনাই হৈ আছে আৰু। কাৰণ যিহেতু ইয়াত লোকেল মানুহ এজনক লগ পোৱাহেঁতেন, হয়তো সোধা পোছা কৰি মই গম পালোঁহেঁতেন। এইবিলাকক চব ভগৱানৰ ফটো আছে পাথৰবোৰতে। আৰু বন্ধু বান্ধৱীসকল, সন্ধিয়া হোৱাৰ বাবে মই মানে বিশেষ একো আপোনালোকক ভালকৈ বুজাব নোৱাৰিলোঁ বা জনাব নোৱাৰিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব। আৰু আশা ৰাখিলোঁ মোক ছাপোৰ্ট কৰি যাব, আৰু ভৱিষ্যতলৈ মই খুব সুন্দৰ ভাল ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা কৰিম। আৰুতো ক'ব লগা একো নাই। ইউটিউবত ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত আপোনালোকে ফ'ল' কৰিব, আৰু যদি পাৰে শ্বেয়াৰ এটা কৰি দিব, আৰু খুব সুন্দৰকৈ কমেণ্ট এটা লিখিব। যিহেতু মই সাহস অকণমান পাম, আৰু আপোনালোকৰ মৰম আৰু চেনেহ পাই মই আগলৈ আগুৱাই যিহেতু যাব পাৰিম বুলি মই আশা ৰাখিলোঁ।